গৰম বন্ধ বুলি ভাবিলোঁ অলপ ফুৰি আহোঁ। গৰম বন্ধ পিছে মোৰহে, মানুহজনৰ নহয়। মানুহজন আকৌ ছুটীলৈ ওলাব লগা হৈছে। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। ক'লৈ গৈ আছোঁ সেইটো বাৰু পিছত ক'ম। অলপ দূৰ আহিয়ে কিবা এটা খাবলৈ মন গ'লেই। KFCত সোমাই কিবা অলপ পেকিং কৰাই ল'লোঁ। লগতে ল'লোঁ একাপ কফি। এইখিনি খাই আমাৰ দুপৰীয়াৰ ভাত খোৱাৰ সময় পাৰেই হ'ল। 4টা বাজিলে। দুপৰীয়াৰ ভাত সাজ খাই আমি ওলাই দিলোঁ আমাৰ ষ্টেচনলৈ। ষ্টেচনত মোৰ আকৌ আজি প্ৰথম যাত্ৰা হ'ব বন্দে ভাৰত ট্ৰেইনেৰে। এয়া আমাৰ ট্ৰেইন আহি পালে, আমাৰ বস্তুবোৰ উঠোৱা হ'ল। এতিয়া এইটো হৈছে আমাৰ কেবিন। এনেদৰে অলপ সময় কটোৱাৰ পিছতে আমাৰ কেবিনলৈ আহি পালেহি আমাৰ ব্লেংকেট, গাৰু কভাৰ, গাৰু আৰু বেডশ্বীট। মোৰ আকৌ এই ছাইডৰ ছিটকেইটা দেখি কেতিয়ানো ওপৰলৈ উঠো যেন লাগি আছিলে। উঠিহে শান্তি পালোঁ। অলপ সময়ৰ পিছতে আহি পালেহি আমাৰ ইভিনিং স্নেক্স। স্নেক্সত আমি ল'লোঁ কাপ নুডলছ, লাল চাহ, ভুজিয়া আৰু বিস্কিট। এইখিনি আমি খাই শেষ কৰাৰ পিছতে 8:30ত আমাৰ ডিনাৰ আহি পালে।